নমস্কাৰ সকলোকে মই প্ৰতীক্ষা হাজৰিকা আৰু ইউটিউবত এইটো মোৰ দ্বিতীয়টো ভিডিঅ' লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। পেছাগতভাৱে মই এগৰাকী চৰকাৰী বিষয়া 2023 APSC চিভিল কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত মই ক্লিয়াৰ কৰি এতিয়া মই এছিষ্টেণ্ট অডিট অফিচাৰ হিচাপে পষ্টেড হৈ আছোঁ। আৰু মই এই ইউটিউব চেনেল খোলাৰ কাৰণ হ'ল যে মই বহুতখিনি কথা শ্বেয়াৰ কৰিব খোজোঁ আৰু যিখিনি এক্সপিৰিয়েঞ্চ আছে আৰু যিখিনি ষ্টুডেণ্টছ আছে তেওঁলোকে যাতে অলপ গাইডেঞ্চ পায়, অলপ সহায় কৰিব পাৰোঁ, সেইটোৱে মোৰ উদ্দেশ্য। আৰু ইয়াতে প্ৰথমতে মই ভিডিঅ'খিনিত মই চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যনৰ ওপৰত আৰু এই জাৰ্ণিটোৰ ওপৰতে হ'ব আৰু গ্ৰেজুৱেলি মই ইয়াতে মোৰ জীৱনৰ সৰু সৰু মুহূৰ্তবোৰ বিউটিফুল মোমেণ্টছ সেইখিনি অলপ শ্বেয়াৰ কৰিব খুজিম। চ' সেয়াই মোৰ মটিভ। তো আমি এতিয়া ষ্টাৰ্ট কৰোঁ। একদম প্ৰথমৰ পৰা যদি আমি ষ্টাৰ্ট কৰিব খোজোঁ, যেতিয়াই আমি ধৰক এটা নতুন জাৰ্ণি আমি হাতত লওঁ, আমি কিবা এটা কৰিম বুলি ভাবোঁ, সেইটো হ'ব পাৰে আপোনাৰ চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যন বা আপোনাৰ IIT JEE প্ৰিপেৰেশ্যন, NEET, এনিথিং, হয়নে? এটা বিজনেছ ষ্টাৰ্ট কৰিব খোজোঁ বা ফিটনেছ জাৰ্ণি এটা ষ্টাৰ্ট কৰিব খোজোঁ, এনিথিং, ইট কুড বি এনিথিং। তেতিয়া আমাৰ এটা ৰাস্তাটোত বহুতখিনি বাধা বিঘিনি আহে। মই আজি সেইখিনি বাধা বিঘিনি কথা পাতিম আৰু আমি কেনেকৈ সেইখিনি অতিক্ৰম কৰি আগবাঢ়ি যাব পাৰোঁ সেইটোৰ ওপৰত আমি পাতিম। আৰু ধৰক মই যেতিয়া 19, 20, 21, 22 সেই এইজটোত আছিলোঁ, তেতিয়া মোৰো একেই প্ৰব্লেমছ আছিলে, অলপ কনফিউজনছ আছিলে, অলপ নিজৰ ওপৰতে যিটো আণ্ডাৰ কনফিডেঞ্চ হয়নে সেইটো আছিলে। আৰু ময়ো তেতিয়া বেলেগৰ ভিডিঅ' চাই বা কণ্টেণ্ট চাই যিখিনি প্ৰিভিয়াছ ইয়েৰ টপাৰ আছিলে, আমাৰ ছিনিয়ৰ্ছ আছিলে, তেওঁলোকৰ পৰা গাইডেঞ্চ লৈ আগবাঢ়ি গৈছিলোঁ। আৰু এতিয়া যিহেতু মোৰো অলপ এক্সপিৰিয়েঞ্চ হৈছে, মই ভাবোঁ যে ময়ো অলপ গাইডেঞ্চ প্ৰভাইড কৰোঁ মোৰ সৰুখিনি যিখিনিয়ে বিচাৰে, বা সৰু বুলিও নহয়, যে যিখিনিয়ে যিকোনো লাইনত যাব বিচাৰে, যিহেতু এক্সপিৰিয়েঞ্চ মেটাৰ্ছ, ৰাইট? এক্সপিৰিয়েঞ্চটোৱে সকলো। সেইটো কাৰণে মোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব খোজোঁ, সেয়াই। আৰু যাতে আপোনালোকৰ হেল্প হয়, আপোনালোকে নিজৰ পথ যিটো বাছি লৈছে তাত আগবাঢ়ি যাব পাৰে। চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যনৰ কথাই পাতিম মষ্টলি, কিন্তু বাকীখিনিৰ লগতো এপ্লিকেবল হয়। তো পোনপ্ৰথমতে আমি ক'ম যে যেতিয়া আমি কিবা এটা কাম কৰিব খোজোঁ ন, তেতিয়া আমি এইটো জনাটো বহুতেই প্ৰয়োজন যে আমি সেই কামটো নিজৰ পৰা কৰিব খুজিছোঁ, মোৰ সেই ইচ্ছা শক্তিটো অন্তৰৰ ভিতৰৰ পৰা আহিছে নে সেইটো আমি বাহিৰাৰ কিছুমান প্ৰেছাৰৰ পৰা কৰিছোঁ। বাহিৰা প্ৰেছাৰ আমাৰ পেৰেণ্টছ, আমাৰ অভিভাৱকসকলেও দিব পাৰে কিছুমান প্ৰেছাৰ, যে অমুকে কৰিছে তয়ো কৰ, সেনেকুৱা ধৰণৰ, বা আমাৰ পিয়াৰ প্ৰেছাৰ, আমাৰ যিখিনি ফ্ৰেণ্ড চাৰ্কেল আছে তেওঁলোকে কৰিছে যাতে আমি ভাবোঁ যে তেওঁলোকে পাৰিছে আমিও কৰোঁ। সেইটো একো বেয়া নহয়, কিন্তু যদিহে নিজৰ মনৰ পৰা নাহে একেবাৰে, তেতিয়া কি হয়, আধা ৰাস্তাত গৈ ৰৈ যোৱা হয়। যিহেতু যিকোনো আমি এটা প্ৰচেছ যেতিয়া লওঁ, মিনিমাম 1 to 2 years লাগে আমাৰ ৰিজাল্টছ পাবলৈ, মিনিমাম। সেইটো আৰু 3-4 yearsও হ'ব পাৰে। তো তেতিয়ালৈ কি হয়, ধৈৰ্য শক্তি কমি যায়, যদি নিজৰ পৰা নাহে, আমনি লগা হয় আৰু এনেকুৱা লাগে যে সময়বোৰহে নষ্ট কৰিলোঁ। আৰু হয়গৈ লাষ্টত এনেকুৱা হয় যে ইমানখিনি মোৰ সময়হে নষ্ট হ'ল। সেইটো কাৰণে প্ৰথমতে আমি জনাটো বহুত দৰকাৰ যে আমি যিটো কৰিছোঁ, আমি অন্তৰৰ পৰা কৰিছোঁ নে ছ'চাইটিৰ কাৰণে কৰিছোঁ, নে সমাজক কাৰোবাক দেখুৱাবলৈ বা মিলিবলৈ, সেইটো কাৰণে কৰিছোঁ, নে নিজৰ মনৰ ইচ্ছাৰ পৰা কৰিছোঁ, সেইটো। আৰু সেইটো জানিবলৈ মই কি কৰিব, মোৰ ফালৰ পৰা মই এডভাইচ দিম যে একো এক্সটাৰ্নেল ষ্টিমুলেশ্যন নোহোৱাকৈ, লাইক আপুনি একো মিউজিক শুনা নাই, একো গান শুনা নাই, একো ভিডিঅ' চোৱা নাই, 1-2 দিন ধৰি অলপ নিজৰ লগত টাইম স্পেণ্ড কৰিব লাগে। আৰু
এখন পেপাৰত লৈ বা আপোনাৰ ডায়েৰী যিখন জাৰ্নেল তাতে 3-4টা পইণ্টছ লিখিব লাগে যে মই যিটো কৰিব গৈছোঁ মই এইটো কিয় কৰিব বিচাৰোঁ, মোক এইটো কিয় লাগে মোক জীৱনত। 3-4টা পইণ্ট আপোনাৰ নিজৰ মনৰ পৰা হ'ব লাগে। অবভিয়াছলি আমাৰ পেৰেণ্টছক হেপ্পী কৰা এটা মন থাকে, আমি বিচাৰোঁ যে আমাৰ কাৰণে আমাৰ ফেমিলিয়ে মানে প্ৰাউড ফিল কৰক, হয়নে? সেইখিনি অলপ পিছত আহে। প্ৰথমতে নিজৰ যে মই কিয় কৰিব খুজিছোঁ, মোক ইয়াৰ পৰা কি লাগে, বা মই যদি ছ'চাইটিৰ কাৰণে কৰিব খুজিছোঁ মই একচুৱেলি সেইটো পাৰ্চন হয়নে যিয়ে লাগি থাকিব পাৰিম ছ'চাইটিৰ মানে বেটাৰমেণ্টৰ কাৰণে, হয়নে? সেইখিনি জনাটো বহুত ইম্পৰ্টেণ্ট ফাৰ্ষ্ট। মই এইটো ছাজেষ্ট কৰিম যিখিনিয়ে ষ্টাৰ্ট কৰিছে এটা নিউ জাৰ্ণি, ফাৰ্ষ্টত যেন এখন পেপাৰ পেন লৈ পেলাই বহে অকলে, কাৰো লগত ডিছকাছ নকৰাকৈ, আৰু সেইটোৰ ওপৰত নিজে ভাবে আৰু লিখি যায়। সেইটো হ'ল প্ৰথমটো। আৰু দ্বিতীয়টো হ'ব আপোনাৰ ভয় আৰু যিটো নিজৰ ওপৰত এটা সন্দেহ দেই। ভয়টোৱে মানে যিটো আমাৰ ভয় আহে, ভয়টো এটা আমাৰ মগজৰ এটা কি বুলি ক'ম, ট্ৰিক্স হয়। ইটছ নট ৰিয়েল মষ্ট অফ দ্য টাইম। সেইটো মানে ৰিয়েল নাথাকে, এইটো আমাৰ মনে তেনেকৈ আমাক ভবাই লয় যে এইটো বহুত ডাঙৰ বস্তু, মই কেনেকৈ পাৰিম, বা এইটো মোৰ দ্বাৰা নহ'ব, তো বা মই এটা পাৰফেক্ট মুমেণ্ট যেতিয়া মই এইটো পাৰিম তেতিয়াহে কৰিম, কিন্তু সেইটো নহয়। ভয়ে মানে ফিয়াৰ কিলছ ক্ৰিয়েটিভিটি। ভয়ে মানে যিটো আমাৰ ক্ৰিয়েটিভ এটা হয় ন, মানে কিবা এটা ক্ৰিয়েটিভ কৰাৰ যিটো আমাৰ টেলেণ্টে হওক বা যিটো মন থাকে সেইটো মাৰি পেলায়। আৰু ডাউট ব্লকছ ডেষ্টিনি। আমাৰ যিটো ৰাস্তা আমি য'ত পাবগৈ লাগে, আমাৰ শেষ মানে যিটো আমাৰ গ'ল, সেইটোত আমাৰ ব্লকেজ এটা আহে। সেইটো কাৰণে প্ৰথমতে ফিয়াৰ আৰু ডাউট মানে ভয় আৰু নিজৰ ওপৰত থকা সন্দেহ, সেইকেইটা দূৰ কৰি যে যিকোনো বস্তু মই যিটোৱে কৰোঁ সেইটোতো কোনোবাই কৰি গৈছে পৃথিৱীত আগতে, হয় নাই? তেওঁলোকে যদি পাৰিছে, মোৰ আশে পাশে যদি ইমান মানুহে পাৰিছে, তে ময়ো পাৰিম। সেইটো সেই চিন্তাটো আমাৰ লাগে যে ময়ো পাৰিম, বা ভয়টো মেইন থিং দেই। কাৰণ পৰীক্ষা হলত গৈও আপোনাৰ ভয়ে বহুতখিনি বস্তু বেয়া কৰি দিয়ে, বা নিজকে অলপ কম্পেয়াৰ কৰি থকা লোকৰ লগত যে ই অমুক এনেকুৱা ভাল, তাই এনেকুৱা ভাল, মই পাৰিম জানো, অমুক ইমান চোকা আছিলে, মই পাৰিম জানো, তেনেকুৱা কথা মানে। সেইটো কাৰণে ভয় আৰু ছেল্ফ ডাউটটো মই দ্বিতীয়ত ৰাখিছোঁ। আৰু তৃতীয়ত মই ক'ব খোজোঁ যে আপোনাৰ যিটো ধৈৰ্য শক্তি, হয়নে? মানে আপোনাৰ যিকোনো বস্তুতে ধৈৰ্য লাগে, হয়নে? অসমীয়াত এষাৰ কথা আছে যে বুকুতে কল নপকে, হয়নে? ইংৰাজীত আছে ৰোম ৱাজ নট বিল্ট ইন এ ডে। সময় লাগিবই যিকোনো বস্তুত, এবছৰ 2 বছৰ লাগিবই সময়। আপুনি নেচাৰতো চাওক, যিকোনো বস্তু আপুনি খেতি কৰিলে বোলে লগালগ বোলে হৈ গৈছে তেনেকুৱাতো নহয়, 1-2 মাহ ৰ'ব লাগে, হয় নহয়? ঠিক তেনেদৰে আপোনাৰ যিমান ডাঙৰ গ'ল থাকে সিমান টাইমো অলপ লাগিব, হয় নহয়? এতিয়া চিভিল ছাৰ্ভিচটো কেনেকুৱা, এইটো এটা মানে কাইণ্ড অফ টপ লেভেল জব হয় ন, গভৰ্ণমেণ্ট জব। তো সেইটো কৰোঁতে আপুনি 1-2 মাহ পঢ়ি 6 মাহ পঢ়ি অকণমান টাফ হয় মানে। সেইটো কাৰণে আমাক পেচেঞ্চটো লাগে, আমাক ধৈৰ্য শক্তিটো লাগে। ইয়াতে মই আপোনাক যদি এটা উদাহৰণ দিওঁ, এটা চাইনিজ মানে প্ৰভাৰ্ব এটা আছে এবাউট বেম্বু ট্ৰিজ, বেম্বু, এইটো বাঁহ গছ। এইটো বাঁহটো কি হয়? বাঁহটোতো এটা গ্ৰাছৰে মানে ঘাঁহৰে এটা মানে স্পেচিছ হয়, হয়নে? প্ৰকাৰ হয়। যদি বাকীখিনি ঘাঁহটো আপোনাৰ কিমান দিননো লাগে, এমাহৰ ভিতৰতে গজি যায়, হয়নে? এমাহো নালাগে, 2 সপ্তাহ 3 সপ্তাহৰ ভিতৰত। কিন্তু এজোপা বাঁহ গছ হ'বলৈ মানে মিনিমাম 2 ইয়েৰ্ছত আপুনি একো গ্ৰ'থেই নেদেখে। 2 ইয়েৰ্ছৰ পিছতহে গ্ৰ'থ দেখে, আৰু যেতিয়াহে গ্ৰ' হয় মানে যেতিয়া গজে তেতিয়া বহুত ওপৰলৈ যায়, আৰু টলেষ্ট গ্ৰাছ হয়, হয়নে? তো ওপৰলৈ যাবলৈ হ'লে মানে বাকী ঘাঁহৰ নিচিনাকৈ সোনকালে ৰিজাল্ট পালেতো নহ'ব, হয়নে? তো সেইটো এটা কথা, তাৰ পৰা আমি বহুত শিকিব পাৰোঁ যে এইকেইটা বস্তু মানে লাগিবই আপোনাক, যিকোনো মানে জাৰ্ণিতে এইকেইটা বস্তু লাগিবই, এনি জাৰ্ণি লাইফত। এইটো মই এতিয়া আহি মানে শিকিছোঁগৈ মানে ইন মাই লেট 20s। আৰু লাষ্টত মই ক'ব খোজোঁ পজিটিভ এফাৰ্মেশ্যন, যিটো আপোনাৰ যোগাত্মক এটা চিন্তাধাৰা, যে এই মোৰ দ্বাৰা নহ'ব, বা মোৰ লগত বেয়া হৈ থাকে, বা এইটো এটা কিবা এক্সকিউজ মানে যিটো আমি বাহানা যে দিওঁ,
সেইবিলাক নহয় যে অ'কে আজি মই পৰা নাই কাইলৈ পাৰিম, বা এতিয়া মোৰ হোৱা নাই, মোৰ এইবাৰ মই ফেইল কৰিছোঁ, অহাবাৰলৈ পাৰিম, মোৰ এইটো টেষ্ট বেয়া হৈছে বাট একো নাই মই আকৌ শিকিছোঁ, সেইটো মানে, বা মোৰ ক'ত মোৰ লেকিং আছে সেইটো মোৰ ওলাই গৈছে, মানে মই কিমান কি ইম্প্ৰুভ কৰিব লাগে সেইটো ওলাই গৈছে, তেনেকৈ মানে আমি যদি ভাবোঁ। কাৰণ আমাৰ যিটো পথ হয় ন, সেইটো মানে এটা নিৰ্ধাৰিত পথেই হয়। তো এনেইতো আমাক ইয়ালৈ পঠিওৱা নাই, আমি কিবা এটাতো আমি কৰিমেই এনেও, তো ভাবি চিন্তিয়ে পঠিয়াইছে যে এইটো মোৰ কাৰণে এলটমেণ্ট আছে, তো আমাৰ এলটমেণ্টৰ মতে ৰাস্তাটো ক্লিয়াৰ হৈ যাব সময়ে, আৰু আমি সেই ধৈৰ্য ধৰি ৰাখিব লাগিব, আমাৰ কামখিনি কৰি যাব লাগিব তেতিয়ালৈকে। আৰু সময়ত আমি দেখা পাম যে আমি যেতিয়া পিছলৈ ঘূৰি চাম তেতিয়া আমি দেখিম যে আমি বহুত আগবাঢ়ি আহিলোঁ, আমাৰ বহুত ডেভেলপমেণ্ট হ'ল, আৰু বস্তুখিনি মানে হৈ গ'ল। মানে আমি এনেই বহুত চিন্তা কৰি আছিলোঁ, বহুত ষ্ট্ৰেছ লৈ আছিলোঁ, হয়নে? সেইটো কাৰণে মই ভাবোঁ যে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় যিকোনো এটা জাৰ্ণি ষ্টাৰ্ট কৰোঁতে। এইখিনি মই প্ৰি ৰিকুইজিট বুলি ক'ম একদম প্ৰথমতে। আৰু যদি মোৰ আহে আইডিয়াছ মাইণ্ডত, আৰু যদি আপোনালোকেও কিবা বিচাৰে যে বা এনেকৈ এইটোৰ ওপৰত বনাওক, বা ভণ্টি আপোনালোকে মোক যি বুলি ভাবে এইটোৰ ওপৰত বনাওক, মই সেইটোৰ ওপৰত বনাম, আৰু আপোনালোকে যেনেকৈ বিচাৰে সেইটোৰ ওপৰত বনাম। আৰু মোৰো যদি এই টপিকটোৰ ওপৰত আৰু আহে মানে আৰু মোক ক'ব থাকে, তেন্তে আই উইল কাম বেক উইথ এনাডাৰ ভিডিঅ'। ঠিক আছে, তেতিয়ালৈ গুড বাই। I am trying to improve myself. Yeah, that's it. Thank you.